জয়তে 40 সংখ্যক দক্ষিণ তিনিচুকীয়া অঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ তিনিচুকীয়াবাসী ৰাইজ তথা অসমবাসী ৰাইজক আমি বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি বিচাৰিছোঁ সকলো সুখেৰে থাকক আৰু শান্তিৰে থাকক। আমি এই দুদিনীয়া কাৰ্যসূচী অৰ্থাৎ আজি 24 এপ্ৰিল, কাইলৈ 25 এপ্ৰিল আমাৰ এই দক্ষিণ তিনিচুকীয়া অঞ্চলিক ৰঙালী বিহুখন উদযাপন কৰিছোঁ। আমাৰ এই দক্ষিণ তিনিচুকীয়া অঞ্চলিক ৰঙালী বিহু সন্মিলনখনত আমি গুৰুত্ব দিওঁ আমি আমাৰ বিহুৰ প্ৰতিযোগিতাসমূহৰ ওপৰত। আমি ইয়াত অনুষ্ঠিত কৰিছোঁ দলীয় হুঁচৰি প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা, মৌকুঁৱৰী প্ৰতিযোগিতা, বোৱাৰী বিহু নাচ প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, বিহু নাচ প্ৰতিযোগিতা আৰু বিভিন্ন খেল ধেমালি। গতিকে এই দুদিনীয়া কাৰ্যসূচীত আমি আশা কৰিছোঁ আমাৰ সমূহ তিনিচুকীয়াবাসী ৰাইজ তথা অসমবাসী ৰাইজে অংশগ্ৰহণ কৰিব তথা আমাক দিহা পৰামৰ্শ আগবঢ়াব। ইয়াৰ আৰু এটা কথা, আমাৰ এই বিহুখনে এতিয়া 40 সংখ্যক বৰ্ষত উপনীত হৈছেহি। আমি এই বিহুখন উদযাপন কৰোঁ আমাৰ এই অঞ্চলৰ ৰাইজ একেলগ হৈ, আৰু আমাৰ এই বিহুখনে এটা বাৰ্তা সদায় প্ৰেৰণ কৰে। আমি সম্প্ৰীতিৰে এই বিহুখন উদযাপন কৰোঁ, কিয়নো আমাৰ এই বাহাদুৰ চাৰিআলি অঞ্চলটোত বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ মানুহ থাকে আৰু সকলোৱে আমি একতাৰ দোলেৰে বান্ধ খাই আমি এই বিহুখন উদযাপন কৰোঁ। গতিকে আমি এটা বাৰ্তা দিওঁ যে আমি বিহু হৈছে সম্প্ৰীতি, বিহু হৈছে ভাতৃত্ববোধ। আমি এই বাৰ্তাটো দিব বিচাৰিছোঁ সমূহ অসমবাসীক। আমাৰ ইয়াত আমি কোনো জাতিলৈ আমি কোনোদিন ইয়াত আমি চৰ্চা নকৰোঁ, আমি কোনো ধৰ্মলৈ ইয়াত চৰ্চা নকৰোঁ। আমাৰ এটাই কথা, আমি অসমীয়া, আমি একেডাল শিকলিৰে বান্ধ খাই আছোঁ আৰু আমি এই বিহুখনে ইয়াৰে প্ৰতিপন্ন কৰে। আজি যিহেতু প্ৰথম দিন কাৰ্যসূচী, হয়, কি কি থাকিব? আজি প্ৰথম দিনা কাৰ্যসূচীত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা তথা সৰু সৰু ল'ৰা ছোৱালী খেল ধেমালি। তাৰপিছত আমাৰ আৰু এটা কাৰ্যসূচী আমি আগবাঢ়িছোঁ ল'বলৈ, সেইটো হৈছে আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰেৰণত আমি নাহৰ পুলি ৰোপণ। আমি ইতিমধ্যে আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি নাহৰ পুলি ৰোপণ কৰিম। তাৰপিছতেই আমি আৰু সন্ধিয়ালৈ আমি বিহুৱতী প্ৰতিযোগিতা, বিহু নাচ প্ৰতিযোগিতা তথা আমাৰ হুঁচৰি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম।